হ্যালো বন্ধু-বান্ধৱীসকল, আজি আমি নতুন কিছুমান ভেকেঞ্চিৰ কথা ডিছকাছ কৰিম। বহুত কেইটা ভেকেঞ্চি ওলাইছে ৰিচেণ্টলি। 13,570টা পদ ওলাইছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ, গ্ৰেড 3, গ্ৰেড 4, ইঞ্জিনিয়াৰিং লেভেল। চ' ইয়াত আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025, 212টা এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং ভেকেঞ্চি। সেইটো APSCৰ আণ্ডাৰত পৰে। চ' এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং চিভিলৰ নাম্বাৰ অফ পষ্ট আছে 45, আৰু ইয়াত কেটেগৰী ৱাইজ দিয়া আছে। আৰু ইয়াৰ চেলাৰী হ'ব 30,000ৰ পৰা ষ্টাৰ্টিং চেলাৰী, আৰু 1,10,000 লৈকে যাব চেলাৰীটো ইয়াত। আৰু গ্ৰেড পেটি আছে 12,700 পাৰ মান্থ। এজ লিমিটটো যদি চাওঁ আমি, মিনিমাম এজ 21 এজ হ'ব লাগিব আৰু 38 ইয়াৰ্ছ মেক্সিমাম। কোৱালিফিকেশ্যন BE আৰু BTech, বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং আৰু বেচেলাৰ্ছ অফ টেকন'লজি ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব এইটো কেটেগৰী। নেক্সট এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং মেকানিকেল নাম্বাৰ পোষ্ট দি আছে 7। ইয়াত বহুত কেইটা কম পোষ্ট দি আছে আৰু কেটেগৰীজ দিয়া আছে ৰিজাৰ্ভ। ইয়াৰ চেলাৰী হ'ব 30,000ৰ পৰা 1,10,000, গ্ৰেড পে 12,700 per month। ইয়াৰ এজ লিমিটটো ছেম আগৰটোৰ নিচিনাই, মিনিমাম 21, মেক্সিমাম 38। কোৱালিফিকেশ্যন ইয়াত BE আৰু BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং। নেক্সট জুনিয়ৰ ইঞ্জিনিয়াৰিং ইন চিভিল, নাম্বাৰ অফ পোষ্ট 160, ইয়াত বহুত কেইটা পোষ্ট দিয়া আছে, আপোনালোকে এপ্লাই কৰিব পাৰে জলদি। ত' এপ্লাই কৰিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব, নহ'লে কিবা এটা ইনফৰমেশ্যন মিচিং হৈ যাব পাৰে। চ' ইয়াত কেটেগৰী চাব গ'লে আনৰিজাৰ্ভৰ কাৰণে 88 আছে, SC কাৰণে 15 আৰু ST হিলছৰ কাৰণে 20 আৰু ST হিলছৰ কাৰণে 7, OBC MOBC কাৰণে 22। ষ্টাৰ্টিং চেলাৰী হ'ব 14,000ৰ পৰা 70,000 লৈকে, উইথ গ্ৰেড পে অফ 8,700 পাৰ মান্থ। এজ লিমিট ইয়াত মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব। ইয়াত 3 years of diploma in civil engineering. ৰেচিডেণ্টশ্বিপ আছাম হ'ব লাগিব। ইয়াত এজ ৰিলেক্সেশ্যন কেইটামান দিয়া আছে। SC/ST কাৰণে আপ টু 43 ইয়াৰ্ছ হ'ব মেক্সিমাম, আৰু OBC MOBC কাৰণে আপ টু 41, আৰু PWBT কাৰণে 10 ইয়াৰ্ছ। ফিজ দি আছে 297.20 EWS আৰু জেনেৰেলৰ কাৰণে, 197.20 OBC আৰু MOBC কাৰণে, SC/ST BPL PWBT কাৰণে 47.20। পেমেণ্টটো অনলাইনতে কৰিব লাগিব আৰু এপ্লিকেশ্যনটো অনলাইনতে কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন লিংক দিয়া আছে, ইয়াতে ক্লিক কৰি আমি ডাইৰেক্ট এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কৰিব পাৰিম। চ' মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপুনি ডাইৰেক্ট তাৰ পৰা ক্লিক কৰি এপ্লাই কৰিব পাৰিব। চ' আজিৰ ভিডিঅ' এইখিনিয়ে, আমি নেক্সট এটা ভিডিঅ'লৈ অহাকালি